ৰূপহী ৰাজচক্ৰ কাৰ্যালয়ত দালালৰ দপদপনি ধনৰ বিনিময় জালিয়াতিৰে মাটি নামজাৰি কৰাৰ অভিযোগ ৰাইজৰ ৰুখত লাটমণ্ডল কানন ঘোষ জুৰিয়াৰ তিনিচুকীয়াত উত্তপ্ত পৰিস্থিতি ৰাইজৰ ৰুখত লাটমণ্ডল পৰিস্থিতি নিয়ন্ত্ৰণ কৰি ৰাইজৰ ৰুখত 2 লাটমণ্ডলক উদ্ধাৰ জুৰিয়া আৰক্ষীৰ ঘটনা অনুসৰি ৰূপহী ৰাজচক্ৰ মেহতাব নামৰ লাটমণ্ডল আৰু তিনিচুকীয়াৰ হবিবুৰ ৰহমানে একে গাঁৱৰে এমৰান হুছেইন নামৰ লোকজনৰ অজ্ঞাতে ভূমি জালিয়াতি কৰি নামজাৰি কৰাৰ অভিযোগ মেহতাব মণ্ডলে সতীৰ্থ মণ্ডলক লগত লৈ উক্ত ভূমিখিনিৰ জোখ মাপ লৈ থকা অৱস্থাতে ভূমিৰ গৰাকী এমৰান হুছেইনে প্ৰত্যক্ষ কৰে ঘটনাৰ উমান পাই গাঁৱৰ ৰাইজ ওলাই আহে আৰু 2 লাটমণ্ডলক ৰাইজে ঘেৰাও কৰাৰ পৰিস্থিতি উত্তপ্ত হৈ পৰে ইতিমধ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে 2 লাটমণ্ডলক উদ্ধাৰ কৰে এমৰান হুছেইন পিতা আব্দুল হাই মৃত তেখেতৰ হাতকটা মাটি অকস্বত্ব দখলীয়া সেই মাটিডোখৰ চক্ৰান্ত কৰি পেলাই জালিয়াতিৰে দলিল কৰি হাবিবুৰ ৰহমান পিতা আবুল হুছেইনৰ নামত লৈ যায় তিনিচুকীয়া কেঁচামাটি আৰু সেই হাবিবুৰ ৰহমানে মাটিখিনি লিখি দিয়ে ৰিজাউল কৰিম পিতা আব্দুল খালেকৰ নামত তিনিচুকীয়া আৰু ৰিজাউল কৰিম পিতা আব্দুল খালেকে মাটিখিনি এম্বিশ্যন জুনিয়ৰ কলেজ এণ্ড ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ নামত দি দিয়ে গতিকে দেখা গ'ল আৰু সিহঁতৰ মাটিডোখৰ হ'ল 141 পট্টা আৰু 436 দাগ নম্বৰ যিখিনি মানে হেৰি কৰিছে চাৰিসীমা দিছে চাৰিসীমাত কোনো মিল নাই চাৰিসীমাত উত্তৰ দক্ষিণ পূব পশ্চিমত যিবিলাক মানুহৰ নাম লিখিছে এই মানুহখিনিৰ ভিতৰত এই মাটিডোখৰ নাই দ্বিতীয়টো কথাটো হ'ল এই মাটিডোখৰ ধান খেতি পথাৰী খেতি বা খেতি পথাৰ খেতি মাটি এইটো সিহঁতে দেখুৱাইছে এইটো ভেটি মাটি বুলি আৰু এই মাটিডোখৰত বোলে হেৰি কৰিছে মানে বিভাগীয় কাৰ্যালয়বিলাকত বোলে সিহঁতে দেখুৱাইছে এম্বিশ্যন জুনিয়ৰ কলেজ এণ্ড ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলে যে এই মাটিডোখৰত স্কুলখন অৱস্থান কৰি আছে স্কুল চলি আছে গতিকে এইটো সম্পূৰ্ণৰূপে মিছা কথা এইটো সম্পূৰ্ণ মিছা হৈছে আৰু মই শুনিছোঁ যে এই মাটিডোখৰ জালিয়াতি কৰোঁতে যিমানখিনি খৰচ হৈছে মেহতাব মণ্ডলৰ লগত কামটো কৰিছে মেহতাব মণ্ডলে কামটো কৰি দিছে যিমানখিনি খা খৰচ হৈছে যিমান হাজাৰ টকা খৰচ হৈছে বা যিমান লাখ টকা খৰচ হৈছে এই খৰচখিনি বোলে এম্বিশ্যন জুনিয়ৰ কলেজ এণ্ড ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ স্বত্বাধী মানে হেৰিসকলে কমিটিয়ে বহন কৰিছে বা মাষ্টাৰসকলে বহন কৰিছে গতিকে সেইফালৰ পৰা দেখা গ'ল যে এম্বিশ্যন জুনিয়ৰ কলেজ এণ্ড ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ যিসকল শিক্ষক আছে বা এইটো অনুষ্ঠানৰ লগত যিসকল মানুহ জড়িত হৈ আছে এই মানুহবিলাক সম্পূৰ্ণৰূপে দোকাবাজ ফাঁকিবাজ আৰু ৰাইজক ধোকা দি পেলাই অনুষ্ঠানটো চলাই আছে এই কলেজখনৰ বা অনুষ্ঠানটোৰ মানে একো নাই কোনো ডাইচ কোড নাই শিক্ষা হেতু নাই মানে কোনো ধৰণৰ পেন নাম্বাৰ আৰু বিভাগীয় আৰু মানে হেৰি থাকে বহুত প্ৰায়ৰ পাৰ্মিশ্যন নাই হেৰি সেৱা কোড নাই কাউন্সিল কোড নাই ৰেজিষ্ট্ৰেশ্যন নাই একো নাই এনেই মানে মানুহৰ মাজত চকুত ধূলি দি পেলাই অনুষ্ঠানটো চলাই আছে গতিকে এতিয়া আজি ৰাইজ সজাগ হৈছে সম্পূৰ্ণ কথা বুজি পাইছে গতিকে অনুষ্ঠানটোৰ বিৰুদ্ধেও ৰাইজে ব্যৱস্থা ল'ব ৰাজহুৱাভাৱে ব্যৱস্থা ল'ব আইনগতভাৱে আৰু এই মাটিডোখৰ যে মানে হেৰি হৈছে এই মাটিডোখৰ মানে সংশোধন হ'ব লাগে আমি মণ্ডলক সুধিছিলোঁ মেহতাব মণ্ডলক আমাৰ ৰাইজে সুধিছিলে মেহতাব মণ্ডলেও এইখিনি ভুল হৈছে বুলি স্বীকাৰ কৰিছে আৰু মেহতাব মণ্ডলে কৈছে যে আমিতো ভুল কৰিছোঁ এতিয়া সংশোধন কৰিব লাগিব এতিয়া আমি অফিচত গৈ পেলাই কামটো সংশোধন কৰিব লাগিব এইটো আমাৰ এটা বন্ধ কোঠাত বহি পেলাই মানে আলোচনাটো কৰিছিলে মেহতাব মণ্ডলক পিছত মানে হেৰি কৰিছে মানুহে ভাবিছে আটক কৰিছে লগত আৰু 2-3জনমান মণ্ডল আছিলে তেখেতে কৈছে আটক কৰিছে কিন্তু আটক কৰা নাই আচলতে কিন্তু আটকৰ নিচিনাই হৈছে আটক কৰা নাই পিছত মানে পুলিচ থানাৰ পৰা পুলিচে আহি পেলাই মেহতাব মণ্ডলক লগত লৈ গ'ল আৰু পুলিচে কৈছে আপোনালোক থানাত আহক চাৰ্কুল অফিচত আহক মাটিৰ কি গণ্ডগোল হৈছে কি মানে জালিয়াতিৰে কিবাকিবি কি কৰা হৈছে সম্পূৰ্ণকৈ মীমাংসা কৰক আপোনালোকে দৰখাস্ত কৰক আৰু আপোনালোকে এইখিনি মীমাংসা কৰিবৰ কাৰণে আগবাঢ়ি আহক আমি আপোনালোকক সহায় কৰিম গতিকে আৰু এইটোৱেই কথা মানে জিঅ' টেক্সৰ জৰিয়তে মানে সিহঁতে বিভাগীয় কাৰ্যালয়ত দেখুৱাইছে যে এই মাটিডোখৰত মানে কলেজ চলি আছে আচলতে এইটো সম্পূৰ্ণ মিছা কথা বেলেগ মাটিত জিঅ' টেক কৰিছে নেকি বেলেগ নাই এইটো মাটি এইটো জিঅ' টেকটো ক'ত কৰিছে এইটো বেলেগ মাটিত কৰিছে কিন্তু দেখাইছে এইটো মাটিত চলি আছে মানে জিঅ' টেকটো বেলেগত কৰিছে দেখাইছে এইটো মানে বোৱা সম্পূৰ্ণ নামটো দিছে এইটো তেনেকুৱা হৈছে আৰু কলেজটো ইয়াৰ পৰা আমাৰ 1 কিলোমিটাৰ দূৰত আছে আৰু এইটো সম্পূৰ্ণ ভুৱা ফাঁকি ফুকেৰে চলি আছে চব
গতিকে এইখিনি ব্যৱস্থা যাতে আইনগতভাৱে চৰকাৰে লয় আৰু যাতে বিভাগীয় কাৰ্যালয়বিলাকে লয়, চাৰ্কুল অফিচাৰ লয় আৰু আমাৰ পুলিচ ষ্টেচনে যাতে ইয়াৰ মানে তদন্ত কৰিবলৈ বিহিত ব্যৱস্থা গ্ৰহণ কৰে, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ ৰাইজৰ ফালৰ পৰা। আৰু ৰাইজো ইয়াৰ মানে আজি লাটমণ্ডলক আপোনালোকে আবদ্ধ কৰিছিলে? আমি কৰা নাই, ৰাইজে কথাষাৰ জানিবৰ কাৰণে তো সোধ-পোছ কৰিছিলে। তাতে মানুহ শুক্ৰবাৰ যে জুমাৰ নামাজ আছিলে, তাতে মানুহ গোট খাই গৈছে। কি হৈছিলে, কি মণ্ডলে কি কৰিছিলে? আমাৰ হক সত্ত্ব নিজ দখলীয় মাটি, তাত বুৰদান পকি আছে, এতিয়া কাটিম। সেই মাটিখিনি আমাৰ অজ্ঞাতে হবিবুৰ ৰহমানে এম্বিশ্যন কলেজৰ যিজন প্ৰতিষ্ঠাপক ৰেজাউল কৰিম, পিতাৰ নাম আব্দুল খালেক, তেওঁক আপোনাৰ আমাৰ অজ্ঞাতে মাটিখিনি দলিল কৰি লিখা মেলা কৰি তাত দি দিছিলে এম্বিশ্যনৰ নামত। আমি কেইবিঘা মাটি তাত আছে? 1 বিঘা 2 কটা মাটি। আপোনাৰ 1 বিঘা 2 কটা মাটি মানে সিহঁতে লিখি লৈছিলে? লিখি লৈছে। আপুনি লিখি দিয়া নাই? নাই, মোৰ অজ্ঞাতে, মই নাজানো। কোনে লিখি দিছে? এইটো হবিবুৰ ৰহমান। হবিবুৰ কেনেকে পালে? পিতা মৃত আবুল হুছেইন। হবিবুৰে কাৰোবাৰ ল'লে? পাট্টাদাৰ নেকি? হবিবুৰ চিটিং কৰি আমাৰ নামৰ মাটি তাৰ নামত নি বাটোৱাৰা কৰি দাগ পাট্টা এক্সট্ৰা কৰি এইটো কি কয় এম্বিশ্যন কলেজৰ নামত এই ডনেট কৰিব বিচাৰিছে। যেহেতু জালিয়াতি হৈছে বুলি আপুনি? জালিয়াতি, কমপ্লিটলি জালিয়াতি। কোনে এইটো জালিয়াতিত কোনে জড়িত আছে? এইটো আমাৰ মাটিত চাওক ধান খেতি পকি আছে, তাত মণ্ডলে এইটো স্কুল ইয়াত ইষ্টেব্লিছ আছে বুলি দেখুৱাই দিছে। দেখুৱাব বিচাৰিছিলে? দেখুৱাই দিছে, অলৰেডি NOC-খন দি দিছে মণ্ডলে। সেইটো কাৰণে ৰাইজে তেওঁক সোধ-পোছ কৰিছিলে। শুক্ৰবাৰ দিন ঘৰৰ সন্মুখত মছজিদ, মানুহ এনেই জুম খাই গৈছে। এইটো জালিয়াতি কামত কি লাটমণ্ডল জড়িত নেকি? জড়িত আছে, নিশ্চয় জড়িত আছে, নহ'লে সিহঁতে কেনেকৈ এইটো কৰে? কোন কোন জড়িত? এইটো মেহতাব বুলি যিজন মণ্ডল আছে তেখেত জড়িত আছে কমপ্লিট। লাটমণ্ডল লাটমণ্ডল। গাঁওখনৰ নাম কি? আপুনি ADC বা থানাত কিবা দিছে নেকি? আমাৰ ADC অফিচত চাওক আজি 10 দিন আগত অলৰেডি চিফ মিনিষ্টাৰ তাৰ পৰা 8টা 10টা টেবুলৰ যিখন চহী কৰা কাগজ তাত দি আহিছোঁ। আৰু ADC ছাৰক অলৰেডি মই বুজাই পৰাই কৈছোঁ যে ছাৰ, মোৰ মাটিখিনি এনেকুৱা হক সত্ত্ব মাটি, এনেকুৱা জালিয়াতি কৰিছে, গতিকে এইখিনি আপুনি সংশোধন কৰি দিয়ক। তাৰপিছত তেখেতে কৈছে যে আগৰ ADC আধা কাম কৰিছে, আধা কাম এৰি দিয়ক, আপুনি এইখিনি কৰক, কাগজখিনি মোক দিয়ক, মোক এই দৰখাস্ত দিয়ক। তাৰপিছত মই দৰখাস্ত দি কাগজখিনি দি আহিছোঁ। তাৰপিছতো আজি 3 দিন আগত তেওঁলোকে দি দিছে, ইয়াত স্কুল আছে বুলি, আপোনাৰ ইষ্টেব্লিছ আছে বুলি NOC এখন দি দিছে মেহতাব মণ্ডলে। কমপ্লিটলি আপোনাৰ দেখাতে মানে জালিয়াতি কৰিছে। আৰু যিখন স্কুলৰ একো নাই, অস্তিত্বহীন, সেইখন স্কুলত আমাৰ মাটি নাই নেকি? 5 বিঘা একো নাই। সেইখন এই বেলেগ এজনৰ মাটিত ভাড়াত চলি আছে, তাৰ কোনো দায়িত্ব একোৱেই নাই, অস্তিত্বহীন। ঠিক আছে, চৰকাৰক কি দাবী জনাব আপুনি? চৰকাৰক দাবী জনাইছোঁ, আমি আজি 2 বছৰ ধৰি এইটো ভুক্তভোগী অহা যোৱা কৰি আমাৰ একো ফল নিদিয়ে। আমি গ'লে আমাৰতো নহয়, কি কয় নকয় আমাক ঘূৰাই দিয়ে। আমি এনেই ধৰক কাম কাজ কৰি খোৱা মানে, আমিতো ডেইলি যাব নোৱাৰোঁ। আমি গ'লে আমাৰ নামজাৰি কাগজ পত্ৰ কাম নহয়। সেই দালাল চক্ৰ যিবিলাক গ'লে সেইটো কেনেকৈ সিহঁতে কৰে আমি নাজানো। আৰু ৰূপহী ৰাজচক্ৰ এতিয়া দালালৰ দবদবনি আছে আপোনাৰ মতে? কমপ্লিটলি দবদবনিত আছে। চিফ মিনিষ্টাৰে যিটো ঘোষণা কৰিছে এইটো নামতে কৰিছে। কেইজনমান দালালক তেওঁলোকে আবদ্ধ কৰি বাকীখিনি কমপ্লিটলি এনেকৈ কাম চলাই আছে। কোনে দালালি কৰি আছে? এই ইয়াত আমাৰ গাঁৱৰ আছে হবিবুৰ ৰহমান আৰু লগত কেইটামান আছে, তেওঁলোকে কমপ্লিটলি চিনি পায়। এখন বাৰ্ষিকাৰ প্ৰমাণ পত্ৰ ল'বলৈ গ'লে টকা লাগে 600-700, আৰু সেইটো নাপায়। যাৰ নামত আছে সি নাপায়। আমাৰ হক সত্ত্ব নামজাৰি কৰিব লাগে, এইটো চিটিং কৰি বেলেগৰ নামত দি দিছে। জুৰিয়াৰ পৰা নাজিমুদ্দিনৰ ৰিপৰ্ট, NE Live।